ধন্যবাদ সাংবাদিক বন্ধু। আমাৰ সামাজিক মাধ্যমৰ বন্ধুসকল, আজি ইংৰাজী তাৰিখ 26/8/2024 তাৰিখে আমাৰ শিৱ মন্দিৰ ৰংগমঞ্চত এটা ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল। এই সভাৰ উদ্দেশ্য আছিলে আমাৰ এই অসম মালাৰ যিটো আমাৰ ৰাস্তা নিৰ্মাণ হৈ আছে, তাত কিছুমান অলপ খেলি মেলি বুলি কওঁ আৰু ৰাস্তাৰ ধৰক দুই কাষে মানুহবিলাকৰ যিটো দখলদাৰী আছিলে, তেখেতসকলৰ সেই দখলদাৰীটো তেখেতসকলে খালী কৰি দিয়াৰ বিষয় লৈ কিনে আলোচনা হৈছিলে। আৰু বিশেষকৈ আমাৰ ইয়াত সচেতন মহলৰ এটা ইচ্ছা আছিলে, আমাৰ বৰডুমচা মাধৱপুৰ যিখন বজাৰ আছে, ইয়াক সুন্দৰ কৰি গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে এই যে অসম মালা ৰাস্তা নিৰ্মাণ হৈ আছে, সেই ৰাস্তাটোক আমি সুচাৰুৰূপে কোনো খেলি মেলি নোহোৱাকৈ যদি আমি ইয়াক সুন্দৰ হিচাপভাৱে যদি আমি ইয়াক গঢ় দিব পাৰিম, বিভাগীয় কৰ্তৃপক্ষই ইয়াত প্ৰয়োজনীয় যিটো কৰিবলগীয়া আছে, তেখেতসকলে ইয়াত আহি কিনে বিশেষকৈ আমাৰ অসুবিধা আছিলে, কিছুমান ব্যক্তিসকলে ন'টিছ পাইছে, কিছুমান ব্যক্তিসকলে পোৱা নাই। তো ইয়াতে এটা মানে বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। তো তেখেতে কেলৈ পোৱা নাই আৰু মই কেলৈ পাইছোঁ। গতিকে আজিৰ সভাই এটা সিদ্ধান্ত এটা লৈছে যে বিভাগীয় কৰ্তৃপক্ষ আহি কিনে ৰাস্তাৰ যিটো ব্ৰেথ আছে, উইথ বুলি কয়, সেইটো একচুৱেলি কিমান হ'ব লাগে, দুই পক্ষৰ মানুহক থৈ কিনে এটা যে ডিমাৰ্কেশ্যন যদি কৰি দিয়ে, সেইটো তাত কাৰো ক'বলগীয়া নাই বুলি আজি ইয়াৰ স্থানীয় বাসিন্দাসকলে কৈছে। আৰু যদি চৰকাৰী যিটো নিয়ম অনুযায়ী যিটো মাটি এৰি দিব লাগিব, সেইটো এৰি দিবলৈ সকলো সাজু আছে। এইটো এটা আমাৰ স্থানীয় ৰাইজসকলৰ এটা ইচ্ছা আছিলে, তেখেতে এইটো বিচাৰিছে। লগতে আজিৰ সভাই আৰু এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে, যিহেতু অসম মালাই ডিগবৈৰ পৰা পেংগিৰি মাধৱপুৰ হৈ শিৱ মন্দিৰ তিনিআলিৰ পৰা মহঙলৈ যোৱা ৰাস্তাটো এইটো অসম মালাৰ অন্তৰ্গত পৰিছিল। ইয়াত কিন্তু প্ৰায় 300 মিটাৰমান আমাৰ এই শিৱ মন্দিৰ তিনিআলিৰ পৰা অৰুণাচলৰ বৰডুমচা চেক গেটৰ যিটো এটা ৰাস্তা এটা আছে, য'ত ব্যৱসায় কৰি মানুহবিলাকে জীৱিকা কৰি আছে। তো এই 300 মিটাৰমান ৰাস্তাও যদি অসম মালাৰ অন্তৰ্গত লৈ কিনে নিৰ্মাণ যদি কৰি দিব পাৰে চৰকাৰে, তাকো লৈ কিনে এটা অনুৰোধ ইয়াৰ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিবলৈ আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু 3 নম্বৰ হ'ল আমাৰ ড্ৰেইনেজৰ, যিহেতু ইয়াতো কৃত্ৰিম বানৰ এটা আমি আকাংক্ষা কৰি আছোঁ ভৱিষ্যতে। তো সেই কৃত্ৰিম বানৰ পৰা ৰক্ষা পাবৰ কাৰণে ইয়াত যিটো ড্ৰেইনেজৰ যিটো এটা ছিষ্টেম লৈছে অসম মালাত, তো আমি এটা আশা কৰিছোঁ আমাৰ যিটো ৰিজাৰ্ভ আছে ফৰেষ্ট অফিচ, সেই ফৰেষ্ট অফিচৰ পৰা আপোনাৰ বৰডুমচা চেক গেটলৈকে আৰু শিৱ মন্দিৰ তিনিআলিৰ পৰা আমাৰ স্থানীয় বাসিন্দা ৰবি গোৱালাৰ বাসগৃহৰ সেই পৰ্যন্ত যদি ড্ৰেইনেজ ছিষ্টেমটো আপোনাৰ বিজ্ঞান ভিত্তিক এইটো নিৰ্মাণ হওক, যাতে ইয়াৰ যিটো কৃত্ৰিম বানৰ কোনো অসুবিধা নহয়, পানী নিষ্কাশন হ'বৰ কাৰণে কোনো অসুবিধা নহওক, যাতে পানী গোট খাই তাত বিভিন্ন অসুবিধাৰ সৃষ্টি নহওক, তাৰ কাৰণে এটা প্ৰস্তাৱ লোৱা হৈছে। তো এতিয়া আমাৰ আজিৰ সভাত যিবিলাক আহ্বায়ক আছিলে, আহ্বায়কসকলে আজি এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, উপস্থিত ৰাইজৰ তেখেতসকলৰ যিটো উপস্থিতিত সকলোৰে ইয়াত ৰায় লৈ কিনে আজিৰ প্ৰস্তাৱবিলাক আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি এইবিলাক দাখিল কৰিম আৰু এই প্ৰস্তাৱবিলাকৰ বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ কৰিম বুলি আজিৰ সভাই সিদ্ধান্ত লৈছে। ধন্যবাদ। আমাৰ এই অঞ্চলৰ গুৰুত্ব আৰু উন্নয়ন ইতিহাসত আমি ভাল বিষয় এটা পৰিচয় যাতে আমি কৰিব পাৰোঁ, এই উদ্দেশ্যে আজি আমি এইটো মাজত আমি এটা সভা আগৰ দিনত কি আছিলে, আজি কি বড়োখিনি দিনে দিনে প্ৰতিদিনে টাউন নগৰ হৈ গৈ আছে। আজি যে বজাৰ সমিতি আছে, কালি ইয়াত মানে পৌৰসভা টাউন হ'ব, কোনো নাই, এতিয়া
আপোনাৰ হৈ পিনি মানুহ কেইজনমান যদি থিয় হয় তেতিয়াহ'লে সেই কণ্ট্ৰেক্টৰে কেতিয়াও কাম কৰিবলৈ আগবাঢ়ি নাযায়। কেলৈ আগবাঢ়ি নাযায়? তাত সামান্যতম হ'লেও তাত পইচা অলপ বচাই ল'ব পাৰে। মোৰ যদি কিবা বস্তু এটা কিনা বেচা কৰোঁতে যদি মোৰ লাভ হৈছে, সেই লাভ হোৱাত যদি মই অগাধৰা কৰা মানুহ কেইজনমান যদি পাইছোঁ, মইতো 10 নম্বৰত মই নকৰিম ন, মইতো কেতিয়াও সেইবিলাক কাম নকৰিম। য'ত এই অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল আমাৰ মাজত আছে, আজি মাজত আছে, যিহেতু আগুৱাই আনি থাকিলে পিছফালে থাকিলে যাব নহয় জানো। সেয়ে আমি সকলোকে নিজ নিজ আসনটো আৰম্ভিত কৰিবৰ বাবে বা আসনখন গ্ৰহণ কৰিবৰ বাবে তৈয়াৰী জনাইছোঁ। আৰু আজি বৃন্দ বৰদুল চাপ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক সংগ্ৰামী অভিবাদন আৰু সেৱা নিবেদিছোঁ। যিহেতু আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ সভা অনুষ্ঠিত কৰা হৈছে বুলি অনুভৱ কৰিছোঁ। যিহেতু আমি সকলোৱে আজি বহু বছৰৰ পৰা যিহেতু আমাৰ অঞ্চলত এখন কলেজৰ পৰা আদি কৰি মেডিকেলৰ পৰা আদি কৰি সকলো দিশতে পিছ পৰি আছোঁ। তেনে ক্ষেত্ৰত আমাৰ যাতায়াতৰ সুবিধাখিনিও যথেষ্টখিনি আমাৰ অসুবিধা। সেই হেতুকে বিভিন্ন আমাৰ এই দাবীয়ে হওক বা চৰকাৰৰ আশীৰ্বাদতেই বহুত ডিগবৈৰ পৰা মহঙলৈ যি এটা সহযোগী পথ আমি পাইছোঁ, যে শেহতীয়াকৈ হ'লেও আমি পাইছোঁ, গতিকে তাক আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সেই পথটো নিৰ্মাণ কৰিবলৈ যাওঁতে আমি ভাবিছোঁ যে ক'তো যাতে একো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে সুশৃংখলিতভাৱে যাতে আমি পথটো নিৰ্মাণ কৰিব পাৰিব লাগে। বৰদুমছা মাধৱপুৰখন গৈ, কিয়নো বৰদুমছা মাধৱপুৰখন যিকোনো এজন ব্যক্তি বা যিকোনো এজন ব্যক্তি বিশেষেহে মানে হেৰি কৰি থৈছে বা বোলে এখন চহৰ বা নগৰ তৈয়াৰ কৰাৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে, সেইবিলাক কৰাটো কেতিয়াও মানে গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। মই কাকোৱে মই কোৱা নাই যে যিসকল ব্যৱসায়ী দোকান পোহাৰ দি ইয়াত বসবাস কৰি আছে বা চলি আছে, সেইসকলে অন্ততঃ কথাটো বুজি পাব লাগে। এনেও চৰকাৰৰ নিয়ম আছে এটা ৰাস্তা তৈয়াৰ কৰিবৰ কাৰণে কিমান ফুট বহল কৰিব বা কিমান ফুট থাকিব লাগে সকলোৱে জ্ঞাত। সেই বুলিয়েই কোনোবা এজনে তাক অপব্যয় কৰি বা কোনোবাই টিংপাত এখন লগাই মানে PWD ডিপাৰ্টমেণ্টক বোলে কৰিব নিদিওঁ কিবা কৰোঁ, তেনেকুৱা ধৰণৰ বক্তব্যবিলাক কেতিয়াও শুনা নাপায়। কিয়নো বৰদুমছাখন আজিৰ দিনতে এনেকুৱা এটা অৱস্থা, ইমান ঠেকঠো মানে আৰু ইমানেই জনবসতি ঘন হৈ আহিছে, ইমানেই জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, সেয়াৰ তুলনাত আমাৰ বৰদুমছাখন সামান্য এখনি অৰুণাচলখনৰ তুলনাত আমাৰ অসম ছাইডটো একেবাৰে মানে বেয়া দেখিবলৈ অশুৱনি হৈ পৰিছে। এতিয়া অৰুণাচলখন যদি আমি চাবলৈ যাওঁ, আমাৰ বৰদুমছাখনৰ অলপো নিমিলেই। কৰিছিলোঁ তো মেইন কথাটো এতিয়া হ'ল আজি ইয়াৰ যোনটো আমি প্ৰব্লেমটো যোনটো ইয়াত প্ৰডিউচ হৈছে, এইটো আমাৰ ইয়াত বিকাশ আচাৰ্যৰ মাটিটো দখল হৈ থকাৰ কাৰণে তাক মানে এতিয়া খালী কৰি দিব লাগে, সেইবোৰ যিকোনো মানে এতিয়া প্ৰব্লেমটো ওলাইছে। সেইটো আমাক ইয়াক এতিয়া কুৱেশ্যন কৰিবলগীয়া বা আমি কাৰোবাক কুৱেশ্যন কৰিবলগীয়া অথৰিটিটো এতিয়া আমাৰ আজি ইয়াত উপস্থিত কোন আছে সেইটো জানিব বিচাৰিছোঁ প্ৰথমত। কেলৈ আমাৰ যদি ইয়াত কিবা অসুবিধা থাকে সেইটো আমি তেখেতক সুধিব লাগিব। এতিয়া ধৰি লওক PWDৰ কথা হয়, আমাৰ ইয়াত PWD কোনো মানুহ নাই তো আমি তাক এতিয়া কুৱেশ্যন কৰিম, আমিতো গোটেই ৰাইজে আমাৰ ওপৰতে এতিয়া তেখেতে কোৱা মতে যোনটো নটিচ আহিব নটিচৰ ওপৰতে আমি কাম কৰাম। তো সেইটো এতিয়া মোক আহিলে অৰ্ডাৰ আহিলে তেখেতৰ লগত থাকি দিব লাগে, মই ডিমাণ্ড কেইখনত থাকি দিম, ইমান মাৰ্ক কৰি দিম। তো সেইটোত আছিলোঁ। তো আজি এতিয়া কথাটো এতিয়া যেনেকুৱা অধ্যক্ষৰ মই ডাঙৰীয়াই ক'লে যোনটো আপোনাৰ ড্ৰেনেজটো হ'ব ইয়াৰ পৰা সেই নদীটোলৈকে, তো আৰু এটা যাব মহিন্দ্ৰ নেওগৰ যোনটো বিভাগৰ যোনটো কভাৰেশ্যন আছে সেইখনলৈকে যাব। কিন্তু এতিয়া কথা এটা হ'ল মই এতিয়া মানে বৰ্তমান হিচাপে এটা যোনটো ড্ৰেনেজ ছিষ্টেম গৈ আছে সেইটো এটা গৈছে এই কলভাৰ্টৰ পাৰ হৈও গৈ আছে, সেইটো গৈ এটা আমাৰ ফালে উঠিছে। এতিয়া সেই কথাটো লৈ মই আৰু আমাৰ ক্লেইম আছে যে তেতিয়া ধৰি লওক ড্ৰেইনটো অকল আদালৰীয়া মোৰ ঘৰৰ আগত আহি কিনে ড্ৰেইনটো ৰখি গৈছে, মই মাটি বহাই থৈছিলোঁ, সেইটো মই মানে নলা চলা এতিয়া খান্দি মেলি পানী যাবলৈ এটা হেৰি কৰি দিছোঁ। কিন্তু এতিয়া মোৰ পাছত যোনটো পানীটো গৈ আছে সেইটো গৈ আছে কাৰোবাৰ ঘৰত গৈ আছে, কাৰোবাৰ পথাৰত গৈ আছে, সেইটো প্ৰব্লেম হৈ আছে। এতিয়া আমি সেই প্ৰব্লেমটো কাৰোবাক ক'ব লাগিব মহাশয় আৰু জ্যেষ্ঠগণ আৰু মোৰ ভাতৃগণক মই আপোনালোকৰ আগত আজি কাৰ্যসূচীটি গাই দিব বিচাৰিছোঁ। এই কাৰ্যসূচী এইদৰে আছে। সভাপতি নিৰ্বাচন ও আসনকৰণ ইতিমধ্যে হৈ গ'ল। চিনাকি পৰ্ব আমাৰ চিনাকি পৰ্ব এতিয়া ইতিমধ্যে হৈ গৈছে। তাৰপিছত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব যুৱ সাংবাদিক জাহানুজ্জামান সোণোৱালে, ৰাজহুৱা অন্যান্য
মাজতে এতিয়া কি হৈছে যিটো পথ এতিয়া মূল পথটোৰ পৰা 18 ফুটলৈকে দুয়োটা কিনাৰত ৰাইজে এৰি দিব লাগিব আৰু ৰাইজে এৰি দিয়াৰ লগে লগেহে যে কণ্ট্ৰেক্টাৰে হওক বা চৰকাৰে সেই পথটো নিৰ্মাণ কৰিব পাৰিব। কিন্তু এনেকুৱা এতিয়া হৈছে যে কি এই পথটো যেতিয়া মাটিখিনি এৰিবলৈ যাওঁতে কাৰোবাৰ অনিষ্ট হ'ব পাৰে, কাৰোবাৰ ব্যক্তিগত বহুখিনিয়ে সম্পত্তিৰ লোকচানো হ'ব পাৰে। সেইকাৰণে ইতিমধ্যে যিহেতু মাৰ্ঘেৰিটা সমজিলাৰ ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাও এখন আমাৰ হাতলৈ যিখন নথি আহিছে, নথিপত্ৰ আহিছে, নথিপত্ৰখনতো সুন্দৰভাৱে উল্লেখ আছে যে যিটো মূল পথ হ'ব, মূল পথৰ সোঁমাজৰ পৰা ইফালে 18 ফুট আৰু ইফালে 18 ফুট PWDৰ মাটি বুলি তেওঁলোকে উল্লেখ কৰি পঠিয়াইছে। আৰু তেনেক্ষেত্ৰত এতিয়া আমি যদি ডাইৰেক্টলি যদি চাবলৈ যাওঁ, এতিয়া আমাৰ যি কাষতে দোকানকেইখন আছে, বাকী বৰডুমচাৰ যিখিনি অঞ্চলত আছে তাত আমাৰ ইমান সমস্যা নাই, কিন্তু মূলতঃ যিডোখৰ আমাৰ মেইন বৰডুমচাৰ স্থল, যিডোখৰ দোকান আছে, ষ্টেণ্ডসমূহ আছে, সেইসমূহত এতিয়া কি হৈছে বৰ্তমান বহল নোহোৱাৰ কাৰণে যথেষ্ট যান জঁটৰটো হৈছিল। তাৰোপৰি ছিষ্টেমেটিক আমাৰ যিকেইটা ড্ৰেইনকেইটা নোহোৱাৰ কাৰণে আমাৰ আজি পানী জমা হৈছে। ভৱিষ্যতে এতিয়া শিৱসাগৰ নিচিনা এটা জেগাত বানপানী হৈছে। আজি কালি পৰহি যে আমাৰ ইয়াত কেনেকুৱা কি আছে, গতিকে আমি ড্ৰেইনসমূহ আমি সুন্দৰভাৱে যিহেতু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, এই সুযোগতে যদি আমি বনাই নলওঁ, ভৱিষ্যতে আচলতে সেই ড্ৰেইনসমূহ আকৌ কোনে দিব, চৰকাৰে দিব বা এনেকুৱা ধৰণৰ কিছুমান আচলতে আগন্তুক পৰিকল্পনাৰ বিষয়বোৰ আহিছে আৰু বৰ্তমান পৰিস্থিতিৰ কথাও আহি পৰিছে। এতিয়া বিকাশ আছে য'ত আমাৰ ইয়াত, তেখেতৰো যথেষ্ট মাটি যদি যায়, তেখেতৰো যথেষ্টখিনি মাটি যাব, তাৰ উপৰি কাষতে থকা আমাৰ বিপণীসমূহ আছে, তেখেতসকলো যাব। গতিকে আচলতে এই গোটেই দিশ बहुत सारे ड्रेन है और এইভাবে আমার দুর্গা আমার বিকাশ আশাকে ঘর ফালৰ পৰা গৈ একদম ড্ৰেইনৰ পৰা যিটো মানে আমাৰ ড্ৰেইনৰ পৰা লাগিবলৈ লাগে, একদম মানে যিটো আমাৰ নদী হোৱাৰ ওচৰত সেইফালে এটা হ'ব লাগে। আৰু এইফালে আমাৰ যি নদী এখনৰ পৰা আমাৰ যিটো অগ্ৰগামী ৰূপে দীঘল ঘৰ পৰা গৈ সেইফালৰ পৰা এটা ড্ৰেইন হ'ব লাগে আমাৰ চহৰৰ চেলৰ সেইফালৰ পৰা। আমি বহুত চাই যে নদী হোৱাৰ ওচৰত যিটো আমাৰ ড্ৰেইন হয় সেইটো আহিলে চাৰিলে পেলাইছে, সেইটো হ'ব লাগে, সেইটো নিৰ্মাণ আছিলে। সেইটো মহাপৌৰ ইতিমধ্যে চিফ ইঞ্জিনিয়াৰ কথাখিনি পতা হৈছিল আৰু এই কথাটো এগ্ৰী কৰিছে। এতিয়া কথাটো দুটা ড্ৰেইন বনাব, এটা বৰডুমচা গেটৰ পৰা সেইটো মহেন্দ্ৰ ড্ৰেইনলৈকে। তেতিয়া বৰডুমচা মানে সেইটো ড্ৰেইন হ'ব আৰু এটা আমাৰ বৰডুমচা গেটৰ পৰা এইফালে যিটো আমাৰ এইটো বিকাশ আছে যি ঘৰ পালে য'ত চব্জি বজাৰখিনি বনাই সেইফালে গৈ সেইটো ড্ৰেইন একেবাৰে তেওঁলোকে হাৰিব। এইটো আমাৰ এইটো কালি মন্দিৰ ফালৰ পৰা যিটো নলাই আহিছে কালি মন্দিৰ এইফালৰ পৰা ৰহিলা ঘৰ দুটা তাৰমানে বহুত চাই বহুত টাউন হ'ব আৰু ড্ৰেইন হ'ব আৰু লগতে চিলেট হ'ব, তাৰমানে ৰাস্তাটো বহলিব নহ'ব আৰু বৰডুমচা সেই টাউনখন এটা দেখিবলৈ বৰ ধুনীয়া সুন্দৰ হ'ব। ড্ৰেইনকেইটা চিলেট হ'ব আৰু দুই চাইডে হাৰি হ'ব, এইটো বহুত পাত্তা হ'ব। ৰাস্তাটো যিটো এগ্জিষ্টিং ৰাস্তা মেইন পইণ্ট লাগিব। গতিকে ডাঙৰ পেলোৱাটো আপুনি কৰিব লাগিব। এতিয়া ধৰক ৰাস্তাটো সোঁমাজৰ পৰা উত্তৰ যাব লাগে, সেইটো আপোনালোকে লৈ যাব লাগে। কিন্তু মই যোৱাকালিলৈকে অৱগত নাছিলোঁ। এতিয়া কেইবাজন মানুহ ক'লে আমি এবাৰ পালোঁ, মই দুবাৰ পালোঁ নে কি হৈ আছে, কিন্তু আজিলৈকে মই আৰু অফিচত কোনো নটিচ পোৱা নাই। এতিয়া মই যেতিয়া ক'লোঁ এই মাটিটো ধৰক মোৰ প্ৰত্যেক সম্পত্তি হয়, গতিকে ইয়াত যিকোনো এটা ডিচিশ্যন মই অকলে ল'ব নোৱাৰোঁ, ঘৰৰ অপিনিয়ন ল'ব লাগিব। আৰু কাইলৈ আপোনালোকে মানে তেখেতে ক'লোঁ যে চাৰ্কল অফিচৰ পৰা আহক, মোৰ মাটিটো যিহেতু মাটিটো ম্যাদী বুলি ক'লোঁ, তেখেতে ক'লে যে ম্যাদী এতিয়া নহয়। এতিয়া সেইটো হয়, মাটিটো ম্যাদী যেতিয়া আছিলে তাৰপৰা গভৰ্ণমেণ্ট পলিচি মতে আজি ম্যাদী নহয়, আজি NC চাৰ্ভে হৈছে, সেইটো গভৰ্ণমেণ্টে এক্সপিয়াৰ ভিতৰত
লেমেন হিচাপে মই একো ক'ব নোৱাৰোঁ ইয়াত। কিন্তু মই এটা কথাই কৈছোঁ, আপোনাৰ ধৰক মাটিটো যদি উত্তৰ যদি ইমান যদি পৰে আৰু যদি PW ৰিজাৰ্ভেশ্যন থাকে, তেতিয়াহ'লে তাত মোক ক'বলগীয়া একো নাথাকে। কাইলৈ মোক ম্যাদী মাটি নহ'লেও বা মোৰ ঘৰৰ মাটিটো যদি গভৰ্ণমেণ্ট একুইজিশ্যন কৰে, তাতো মোক ক'বলগীয়া একো নাই, কাৰণ তাৰ এখন কম্পেনশ্যন হ'ব গভৰ্ণমেণ্ট পলিচি মতে, সেইটো হ'ব। আৰু এই বস্তুটোত খালি মই এটাই কৈছোঁ যে নটিছ মোৰ ওচৰত নাহিলে কিয়? মই তেখেতক এটাই ক'লোঁ যে আপোনালোকে যিটো গভৰ্ণমেণ্টৰ গোটেই মানুহৰ অন্তঃকৰণৰ গতিকে আপুনি বস্তুটো সোধক যে কিয় নটিছখন নাহিলে বা কিয়, বা যেনে মোৰ নামত নটিছ আহিছিলে, নটিছটো চাৰ্ভ নহ'ল, কিবা এটাতো ক'ব হ'ব পাৰে। এজন মানুহ যদি এবাৰ বা দুবাৰ নটিছ পাইছে, মই কিয় নাপালোঁ? আৰু মোৰ কথাটো হ'ল যে মাটিটো একচুৱেলি আমি ব্ৰহ্মপুত্ৰত এৰি লোৱাৰ আগত আমি পিকচাৰটো জানিব লাগিব যে মাটিটো PW ৰিজাৰ্ভ দিয়ে। কিন্তু মই এই বস্তুটো আপোনাৰ আমাৰ লালন দেৱৰ আগত এবাৰ কথা পাতিছিলোঁ, মই কিবা আগত কথা পাতিছিলোঁ আজি 6-7 মাহ আগত তেখেতৰ অফিচত গৈছিলোঁ। তেতিয়া মোক তেখেতে এই কথাটো উলিয়াইছিলে, মানে মোৰ এইটো বুলি নহয়, এতিয়া ইয়াত কামেই হোৱা নাই তেতিয়া টাইমত। তেখেতে ক'লে যে এইটো PWD অলৰেডি 12 মিটাৰ ৰিজাৰ্ভেশ্যন আছে, সেইটো কাৰণে PWDয়ে নিজৰ মাটিটোহে তাৰ পিছত এপ্লিকেশ্যনৰ কোনো অৰ্ডাৰ পাছ হোৱা নাই, সেইটো বুলি ক'লে। এতিয়া কথাটো হ'ল PWDৰ 12 মিটাৰটো একচুৱেলি PWDৰ যিটো কনচাৰ্ণ অফিচাৰ বা চাৰ্কুল অফিচাৰ, তেখেতসকলে ডিমাৰ্কেশ্যন কৰি দিয়াত আপত্তি নাই। কিন্তু আজি ধৰক আপোনালোকে গৈ আহিছে, মাতিছে, মোক কৈছে আপোনালোকৰ মোৰ ৰাইজৰ মাজৰে ময়ো দিছোঁ, সেইটোত মই আপোনালোকে ধৰক ময়ো নিজৰভাৱে যিমানটো পাৰোঁ খাদ্য অনুযায়ী কৰি থাকোঁ, সেইটো লগতে নাই। কিন্তু মই ইয়াৰ লগতে এটা কথা কৈছোঁ, ড্ৰেইনেজ চিষ্টেমটো আমাৰ যদি পেটৰ পৰা হয় ক'লৈকে লাগে, আধাত যদি সেই ড্ৰেইনটো লৈ যায় তেতিয়াহ'লে সেই ড্ৰেইনটো নোহোৱাকৈ বেছি ভাল। সেই কথাটো আপোনালোকে জানে কিন্তু মই গম পাওঁ আপোনাৰ। গতিকে এইখিনি লৈ পিনে বিশেষ সভা পাতিব লাগে বা আছে বা কিবা, মই এনেই মোবাইলত মেছেজটো পাই পেলাই চাই আছোঁ, কিন্তু এইটোতো কোনো কথা নহয় ন। মিডল পইণ্টত খুটি মাৰক, দুইফালে যিমান বহলে যায়, কাৰোবাৰ ঘৰ যায়, এখেতৰ ঘৰ যায়, এখেতৰ দোকান যায়, আমাৰ সেইটো কাৰণ ৰাস্তাটো আমাৰ ৰাজহুৱা, দোকানখন তেওঁ ব্যক্তিগত, মাটিডোখৰ তেওঁ ব্যক্তিগত। গতিকে এইটো এটা স্পষ্ট বাৰ্তা যাব লাগে যে আমাৰ ফিউচাৰত যাতে এনেকুৱা এটা বহল ভিত্তিৰ ৰাস্তা আহিলেও যাতে আমাৰ ভৱিষ্যতে যাতে কোনো এটা অসুবিধাৰ সৃষ্টি নহয়, কাৰণ আমাক লাগিব। আমি কাৰোবাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।